হ'ব। আমি ইতিমধ্যে কামৰূপ আৰক্ষীয়ে ইয়াৰ মাষ্টাৰ প্লেন যুগুত কৰি ওলাইছোঁ আৰু আমাৰ ছিকিউৰিটি প্লেন যুগুত কৰা হৈছে। ইতিমধ্যে আমি যিখিনি ডেলিগেট থাকিব আৰু মূল মণ্ডপ য'ত সভা হ'ব, পতাকা উত্তোলন হ'ব আৰু প্ৰতিনিধি সভা হ'ব, সেইখিনিৰ কাৰণে আমি আছুতীয়াকৈ নিৰাপত্তাৰ ব্যৱস্থা কৰিছোঁ আৰু য'ত পাৰ্কিং প্লেচ হ'ব তাৰ কাৰণে আমি আছুতীয়াকৈ তাৰ পাৰ্কিঙৰ ট্ৰেফিক এৰেঞ্জমেণ্টটো কৰিছোঁ। আপোনালোকে দেখিলে যে যোৱাকালি আপোনাৰ ইমান বিশাল সভা এখন শ্ৰী শ্ৰী অনুকূল ঠাকুৰৰ যিটো আপোনাৰ উৎসৱ হৈ গ'ল, যিটো গল্ডেন জুবলি হৈ গ'ল, তাত আমি ধুনীয়াকৈ পাৰ কৰালোঁ। আৰু ঠিক তেনেধৰণৰ এটা অৰ্গেনাইজেশ্যনৰ আজি শংকৰ সংঘৰ যিখন অধিৱেশন হৈ আছে, ইয়াৰ কাৰণেও আমি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ আৰু কমিটিৰ লগত যিসকল বাপ আছে, বাপসকলে আমাৰ লগত প্ৰত্যেক দিনাই যোগাযোগ কৰি আছে আৰু আমাৰ SDPO, OC আমাৰ ফালৰ পৰা সকলোখিনি দৈনিক আমি তদাৰক কৰি আছোঁ আৰু এই ক্ষেত্ৰত নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ত্ৰুটি কৰা নহ'ব। থেংক ইউ।